Hello students, welcome to my YouTube channel Maths Gyan Jahid. আজি আমি কৰিম ক্লাস 9 ৰ এক্সাৰসাইজ 1.1 chapter 1 number system. তো ইজি হয় চ্যাপ্টাৰ তাৰ আগতে দুটা তিনটা বস্তু আমি জানিব লাগিব প্ৰথম হল ন্যাচাৰেল নাম্বাৰ natural number jog ami n boli ko and natural number arambha 1 2 3 4 ifale goi thake ebilak number ok ami ki ko natural number jot 1 or pora arambha hoy infinity lege goi thake taisot whole number w boli ko whole number ki hoy 1 or pera arambho kori 0 pera arambho kori infinity tamai natural number 1 or pera arambho hoy kintu whole number ot 0 thake mane 0 pera arambho kori koi thake tar bisor ami pam integer ok ami ki ko z boli ko ঠিক আছে আৰু এটো integer হয় বহুতে integer boli কয় but integer নহয় it's integer কি হয় যদি আমি ইয়াতে 0 লও ইফালে 1 2 3 4 ডট 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 গৈ থাকব -1 -2 -3 -4 ডট 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 গৈ থাকব তাৰ মানে নাম্বাৰ লাইনত প্লাসত হক ইফালে গৈ থাকিব তোমাৰ ইনফিনিটি আৰু মাইনাসত হক ইফালে গৈ থাকিব ইনফিনিটি এইখিনি বস্তুক আমি কি কম integer তাৰ পিছত আমি পাও ৰেশনাল নাম্বাৰ ৰেশনাল নাম্বাৰ কি কয় যিকোনো নাম্বাৰ p/q ফৰ্মত যদি থাকে আৰু যত q 0 হ'ব নোৱাৰে মানে 1/2 3/4 বা মই যদি only 4 লিখো তাও হ'ব কিয় 4 তলত 1 থাকে 1 টো আমি নিলিখুৱে মই 0/2/0/3 ও লিখব পাৰো কিন্তু মই 3/0 বা সামথিং এই বস্তুটো লিখিব নোৱাৰো এই বস্তুটো হলে নাল এন্ড ভয়েড হৈ যায় মানে তলত ডিনোমিনেটৰত কেতিয়াও শূন্য নহয় মানে 0 নহয় ওপৰত দিব পাৰো ওপৰত দিলে ভ্যালুটো 0 এ ওলাব কিন্তু তলত কেতিয়াও 0 হ'ব নোৱাৰে তাইসব ইরেশনাল নাম্বার হয় ইরেশনাল নাম্বার কি যদি কতবা রুট থাকে যদি কিবা এটা নাম্বার রুটত থাকে তেতে হলে তাক আমি ইরেশনাল নাম্বার কও কিন্তু এতিয়া রুট 2 ইরেশনাল রুট 3 ইরেশনাল কিন্তু মই যদি রুট 4 লিখিব যাও রুট 4 ক কি লিখিম মই 2 into 2 therefore এটা 2 উলাই আহিবা 2 কি হয় 2 তো রেশনাল নাম্বার হয় তো মানে রুটৰ পৰা ভাঙি পেলে যোনটো উলাই আহে তাক আমি ইরেশনাল কব নোৱাৰো ৰেশনাল কব পাৰো কিন্তু যোনটো নাম্বার অনলি রুটতে থাকে তাক আমি ইরেশনাল কব পাৰো and last real number কাক কয় natural number whole number integer rational number irrational number এই গটেখিনিক মিলাই আমি real number কব পাৰো all the numbers in the number line are called real number তো real number কি হয় এখিনি যিখিনি নাম্বার আছে গটে নাম্বারক আমি real number কব পাৰো নাম্বার লাইনত যি নাম্বার আছে ফ্র্যাকশনত হক ডেসিমেলত হক আৰু কিবা হক সব নাম্বারে real numberত পৰে the exercise আৰম্ভ কৰো is 0 a rational number can you write it is in the form
p by q where p and q are integers and q is not equal to 0. Zero ki rational number hoy niki? Yes, 0 is a rational number. 0 rational number hoy ami keneke likho aru example 0 by 2, 0 by 16 মানে 16 আর 2 লিখিম বলি কথা নাই, যিকোনো নাম্বার লিখব পারা 0 by 1 2 1 0 by 4 6 9 যিকোনো নাম্বার আমি 0 তলত লিখিব পাৰো। জাস্ট কি তলৰ সংখ্যাটো কি হ'ব না লাগে 0 হ'ব না লাগে, ওপৰত 0 হ'ব, ইয়াৰ ভ্যালু 0 ওলাব, বাট ওপৰত 0 থাকিলে একো নাই কিন্তু তলত 0 থাকিব না লাগে। Find 6 rational number between 3 and 4. Question number 2. যদি কৈছে 3 আৰু 4 ৰ মাজত 6টা ৰেশনাল নাম্বাৰ ওলাব দিছে, 3 and 4 ৰ মাজত 6টা ৰেশনাল নাম্বাৰ ওলাব দিছে, তো আমি কি কৰিম? সিম্পল মেথড 3 into 10 তলত একো নাই মানে কি 1 আছে, 1 into 10 আৰু ইফালে 4 into 10 4 ৰ তলত একো নাই মানে কি 1 আছে, 1 into 10 সিম্পলি দুটাকে 10 10 দি ইনটু কৰি দিম, ইয়াতে হৈ যাব 30, ইয়াতে হৈ যাব 10, ইয়াতে হৈ যাব 40, ইয়াতে হৈ যাব 10। এতিয়া আমি চাব পাৰো যে এইবিলাক নাম্বাৰৰ মাজত বহুত কিটা ডিফাৰেন্স আছে, যিকোনো আমাক 6টা ওলাব দিছে, তেতিয়া হলে আমি কি কৰিম 31 by 10, 32 by 10, 33 by 10, 34 by 10, 35 by 10, 36 by 10, 37 by 10, 38 by 10 and 39 by 10। তো এই দুটাৰ ভিতৰত 6টা লিখিলে হল, মানে 1 2 3 4 5 6 9টা নাম্বাৰ ওলাব, ঠিক আছে 9টা নাম্বাৰ ওলাব। তাৰপৰা আমি এতিয়া মোক যদি কয় 6টা নাম্বাৰ ওলাব লাগে, 6 নাম্বাৰ যদি ওলাব দিছে, মই 3 ৰ লগত 7 ইনটু মানে 1 প্লাস কৰি হেনা ইনটু কৰিলে হৈ গেল, কিন্তু 3 7 ইনটুটা ধৰি লওক অলপ দিগদাৰি হয়, সেইকাৰণে আমি ৰাউন্ড ফিগাৰত 10 লৈ লওঁ। এতিয়া মোক যদি কয় 3 আৰু 4 ৰ মাজত 10টা নাম্বাৰ ওলাব লাগে, তেতিয়া হলে আমি 10তকৈ বেছিহে ইনটু কৰিব লাগিব, তেতিয়া 20 লৈ লওঁ। 20 যদি লৈ লওঁ তেনেহলে আমাৰ 10টা নাম্বাৰ ওলাইব। মনত ৰাখিবা যেইটা নাম্বাৰ ওলাব ক'ব তাতকে এটলিষ্ট 1 বেছি ল'বই লাগিব। যদি 6 কৈছে তেতিয়া হলে এটলিষ্ট 7 দি ইনটু কৰিব লাগিব, যদি 8 কৈছে 9 দি ইনটু কৰিব লাগিব, মানে 1 এটা প্লাস কৰি ইনটু কৰিলেহে সেইটা নাম্বাৰ ওলাব, কিন্তু আমি 10 দি কৰো, মানে ৰাউন্ড ফিগাৰত কৰিলে বেছি ভাল হয়। Question number 3. Find 5 rational numbers between 3 by 5 and 4 by 5. 3 by 5 আৰু 4 by 5 ৰ মাজত 5টা ৰেশনাল নাম্বাৰ ওলাব দিছে। 3 by 5 and 4 by 5. 3 by 5 and 4 by 5 ৰ মাজত 5টা ৰেশনাল 5 ৰেশনাল নাম্বাৰস, 5টা ৰেশনাল নাম্বাৰ ওলাব দিছে। তাৰ মানে এই ইয়াৰ লগত যদি মই 6 ইনটু কৰো তেতিয়াহলে 5টা ওলাই যাব, কিন্তু 6 ইনটু কৰিলে ধৰি লওক বহুতৰ অলপ দিগদাৰি হয়, তো মই কি কৰিম 10 এদি সিধা সিধি ইনটু কৰি দিম, 3 into 10, 5 into 10, ইফালে হ'ব 4 into 10, 5 into 10, আমাৰ হ'ব 30 by 50, 40 by 50। তো বাস এর মাজত 5টা লিখিলে হল, 30 আৰু 40 মাজত 31 by 50, 32 by 50, 33 by 50, 34 by 50 and 35 by 50। State whether the following statements are true. Give reason for your answer. তাৰ মানে এই স্টেটমেন্টখিনি ট্ৰু হয় না নহয় আমাক এনসাৰখিনি দিব দিছে। প্ৰথম কি কৈছে, এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ, ঠিক আছে, এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ। এতিয়া আমি যদি চাব যাওঁ
নেচাৰেল নাম্বাৰ ক'ৰ পৰা আৰম্ভ হয় নেচাৰেল নাম্বাৰ 1 পৰা আৰম্ভ হয় আৰু হোল নাম্বাৰ ক'ৰ পৰা আৰম্ভ হয় হোল নাম্বাৰ 0 পৰা আৰম্ভ হয় তো এভৰি নেচাৰেল নাম্বাৰ 1 2 3 আছে হোল নাম্বাৰটো 1 2 3 আছে তাৰ মানে প্ৰথমটো মই কি ক'ব পাৰোঁ ট্ৰু যে নেচাৰেল নাম্বাৰ যিখিনি আছে তাক আমি হোল নাম্বাৰ ক'ব পাৰোঁ কিয় হোল নাম্বাৰটো 1 2 3 4 5 6 ইনফিনিটিলৈকে আছে জাষ্ট 0 এটা বেছি আছে তো ইট ইজ ট্ৰু ডেট এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এই ক্ষেত্ৰত আমি ট্ৰু কিয় যে নেচাৰেল নাম্বাৰত যিখিনি নাম্বাৰ থাকে হোল নাম্বাৰতো সেইখিনি নাম্বাৰ আছে বিকজ আমি লিখোঁ আৰু বিকজ all numbers in natural number are also in whole number প্ৰত্যেকটা নাম্বাৰ যোনটো নেচাৰেল নাম্বাৰ আছে এইটো হোল নাম্বাৰতো আছে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ কি কৈছে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ ইন্টিজাৰ কি হক কয় ইন্টিজাৰ কয় আমাৰ নাম্বাৰ লাইনত যদি ধৰো ইফালে 0 1 2 3 ইফালে গৈ থাকে আৰু ইফালে -1 -2 -3 এতিয়া মই হোল নাম্বাৰ কি কৈছে হোল নাম্বাৰ কি হোল নাম্বাৰটো 0 পৰা আৰম্ভ হয় ইফালে মাইনাস আছে নেকি ইফালে তো মাইনাস নাই therefore এইটো কি হৈ যাব ফলস হৈ যাব কাৰণটো কি দিম because whole number does not contains negative values হোল নাম্বাৰত নেগেটিভ ভ্যালুজ নাথাকে কিন্তু ইন্টিজাৰত নেগেটিভ ভ্যালুজ থাকে তো এই মানে বাক্যটো আমাৰ ভুল হৈ গৈছে তাৰ মানে ইন্টিজাৰ প্ৰত্যেকটো ইন্টিজাৰ হোল নাম্বাৰ বুলি কৈছে কিন্তু নহয় মোক যদি কল হয় প্ৰত্যেকটো হোল নাম্বাৰ ইন্টিজাৰ হয় তেতিয়া হলে আমাৰ ট্ৰু হলে কিন্তু প্ৰত্যেকটো ইন্টিজাৰ হোল নাম্বাৰ নহয় কোশ্চেন নাম্বার 3 every rational number is a whole number এটা rational number কি হয় rational number p/q ফর্মত থাকে ঠিক আছে তো rational number কি থাকে p/q ফর্মত থাকে আৰু whole number কি ফর্মত থাকে 0 1 2 3 এনে তো ইয়াতে মই ফ্র্যাকশন কেতিয়া নাপাও 1/2 3/4 এটো হোল নাম্বার থাকব নেকি না থাকে কিন্তু ইয়াতে তো 3/4 2/6 ইবিলাক থাকে therefore এই বস্তুটো আমি কি কব পাৰো false কারণ কি দিবা পারিম because rational number contains fraction but whole number does not contain complicated fraction ঠিক আছে হোল নাম্বাৰটো ফ্র্যাকশন থাকে তাৰ মানে মই যদি 1/2 লিখো ইটো হৈ গেল কমপ্লিকেটেড ফ্র্যাকশন মই যদি 2/1 লিখো তেনেহলে অনলি মই 2 লিখব পাৰো তে 2 টো আমি হোল নাম্বাৰ বুলি ক'ব পাৰো কিন্তু 1/2 টো আমি হোল নাম্বাৰ ক'ব নোৱাৰো দ্যাটস হোৱাই এই বস্তুটো false তো কোশ্চেন নাম্বার 5 যোনটো নতুন কোশ্চেন কি কৈছে every natural number প্রত্যেকটা ন্যাচারাল নাম্বার কি হয় 1 2 3 4 হোল নাম্বারত আহে yes 1 2 3 4 হোল নাম্বারত আহে না নাহে প্রত্যেকটো ন্যাচারাল নাম্বার হোল নাম্বারত আহে না নাহে ন্যাচারাল নাম্বার কি 1 2 3 4 ইনফিনিটি লৈকে
হোল নাম্বাৰত জিৰ'লৈকে জিৰ'ৰ পৰা আৰম্ভ হয় কিন্তু 1 2 3 4 আছে তাৰমানে প্ৰত্যেকটো নেচাৰেল নাম্বাৰ হোল নাম্বাৰত আহে 1 নম্বৰ অপশ্যনটো কি কাৰেক্ট 1 নম্বৰ অপশ্যনটো কাৰেক্ট এভৰি নেচাৰেল নাম্বাৰ ইজ ইণ্টেজাৰ ইণ্টেজাৰ কি ইফালে মাইনাছত আহে জিৰ'ৰ পৰা আৰম্ভ হয় ইফালে মাইনাছো আছে কিন্তু 1 2 3 4 আছে তো প্ৰত্যেকটো নেচাৰেল নাম্বাৰ ইণ্টেজাৰতো আছে ৰেচনেল নাম্বাৰ ইয়েছ ৰেচনেল নাম্বাৰতো পঢ়ো ৰেচনেল নাম্বাৰ 1 বাই পি বাই কিউ ফৰ্মত থাকে পি বাই কিউ ফৰ্মত মানে মই যদি 3 লিখিব পাৰোঁ 3 বাই 1 তো এইটোও পি বাই কিউ ফৰ্মত হ'ল দেয়াৰফৰ প্ৰত্যেকটো নেচাৰেল নাম্বাৰ ৰেচনেল নাম্বাৰ হয় আৰু ৰিয়েল নাম্বাৰ মইতো কৈছোঁ নাম্বাৰ লাইনত যিমান নাম্বাৰ আছে সবকেইটা ৰিয়েল নাম্বাৰ হয় তো নেচাৰেল নাম্বাৰ হওক হোল নাম্বাৰ হওক ইণ্টেজাৰ হওক ৰেচনেল হওক ইৰেচনেল হওক সব ৰিয়েল নাম্বাৰ তো আমাৰ ইয়াৰ অপশ্যনটো কি হ'ব 1 2 3 4 চাৰিটাই অপশ্যন হ'ব এতিয়া আমি ক'ত বিচাৰি পাম 1 2 3 4 অল আৰ কাৰেক্ট তাৰপিছত কি কৈছে এভৰি ৰেচনেল নাম্বাৰ ইজ এতিয়া প্ৰত্যেকটো ৰেচনেল নাম্বাৰ কি হ'ব পাৰে ৰেচনেল নাম্বাৰ পি বাই কিউ ফৰ্মত থাকে আৰু নেচাৰেল নাম্বাৰটো পি বাই কিউ ফৰ্মত নাথাকে নেচাৰেল নাম্বাৰ পি বাই কিউ ফৰ্মত থাকিব নেকি এইটো ফৰ্মত থাকিব নেকি 1 বাই 2 ফৰ্মত নেচাৰেল নাম্বাৰ থাকিব নেকি নেচাৰেল নাম্বাৰ 1 বাই 2 নাথাকিব 3 বাই 4 নাথাকিব নেচাৰেল নাম্বাৰ এইটো নহ'ব হোল নাম্বাৰৰ সেম হোল নাম্বাৰৰ এই সিস্টেমত হোল নাম্বাৰ নাথাকে ৰেচনেল নাম্বাৰটো এইটো হয় না তো হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰটো 1 বাই 2 3 বাই 4 হ'ব নোৱাৰে তাৰপিছত কি কৈছে ইণ্টেজাৰ ইণ্টেজাৰত মাইনাছ থাকে ঠিক আছে এনেকুৱা থাকে ইয়াতেও পি বাই কিউ ফৰ্ম পাৱা দিগদাৰী কিন্তু ৰিয়েল নাম্বাৰ কি হয় ৰিয়েল নাম্বাৰ আমাৰ ৰেচনেল ইৰেচনেল সব থাকে তো ইয়াৰ ক্ষেত্ৰত আমি কি অপশ্যন চুজ কৰিম ৰিয়েল নাম্বাৰটো চুজ কৰিম